তোমালোকে কোৱা এতিয়া বৰ্তমান সেই ব্ৰেক কি প্ৰকাৰৰ কি কি হয় ভেকুৱাম এখন গাড়ীত কি আছে এখন চমু হয় ন হাইড্ৰলিক নমস্কাৰ সকলোলৈ সুপ্ৰভাত জনাই আজি ভিডিঅ'টি মই আৰম্ভ কৰিছোঁ পোনপ্ৰথমে সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ লখিমপুৰ জিলাৰ পহুমৰা গাঁও পঞ্চায়ত অন্তৰ্গত মাজগাঁও আঞ্চলিক বৰনামঘৰ নিচেই কাষত থকা যি DG ড্ৰাইভিং ইনষ্টিটিউশ্যন আছে তাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ল'ৰাসকলে আছাম পুলিচ ড্ৰাইভাৰ নিযুক্তি পদৰ বাবে তাতে প্ৰশিক্ষণ লৈ আছে বলকচোন তেখেতসকলৰ লগত অলপমান মত বিনিময় কৰোঁগৈ ফাইনেলি আহিয়ে পালোহি এয়া হ'ল DG ড্ৰাইভিং ইনষ্টিটিউশ্যনৰ সন্মুখৰ ভাগ আৰু য'ত নেকি ট্ৰেইনিং দি থকা গাড়ীখন হৈছে এইখনে আৰু ইয়াৰ গেটত ধুনীয়াকৈ লিখা আছে DG ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউশ্যন বুলি গতিকে ইয়াতে অসমৰ বহুত ঠাইৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ল'ৰাসমূহ আছে আৰু আজি ক্লাছ কৰিছে ভালে আছে সকলোকে লগ পাম আৰু এইখন গাড়ীতে বহুতে ড্ৰাইভিং শিকি পিনি বৰ্তমান জীৱিকাৰ পথ বিচাৰি পাইছে এইটোতো তোমালোকক লাহেকৈ ব্ৰেকটো ষ্টাৰ্ট কৰিলে এতিয়া ব্ৰেক এৰিলে গাড়ীখন যাব নে আকৌ ৰখা বুলি এই ভয়টো কাম নাই এইটো খালি ইয়াত বুজি পালা এইটো ফ্ৰণ্ট কৰিলে গৈ থাকা বছ যে স্কুটি নিলে যিমান এক্সেল দিব সিমান আৰু নাই এতিয়া এইবিলাক চিটি এৰিয়া কাৰণ এইফালে এই মূৰ্খ ক্লিয়াৰ কৰিব লাগিব বিগত তুমি এতিয়া চিধা আছা তুমি লেফ্টত আহিব লাগিব আমি এইফালে যাওঁতে লেফ্টে ঘূৰি যোৱা নাই নেকি আকৌ তেজপুৰ লেফ্টে ঘূৰি আহিব লাগিব তেতিয়া এই ফ্ৰণ্ট তাৰপিছত আহিলে বেনাখন দেখাই পিনি ক'ব লাগিব আমি কি যে ওপৰত থাকে ৰঙা তাৰপৰা হালধীয়া তাৰপৰা থাকে সেউজীয়া এই তিনিটা ৰঙে আমি কিয় হেৰি দিয়ে সংকেত দিয়ে বুলি ক'লে আমি বুজাব লাগিব বেছিকৈ কথাখিনি কওঁতে তাত যেনিবা তোমালোকে লাগি ধৰিব হা লাগি দিব নালাগে ক্লিয়াৰলি ক'ব লাগে ঠিক আছে তো ৰঙাটো দেখিলে মানে আমাক কি হয় সংকেত দিছে আমাৰ ৰখিবৰ কাৰণে সংকেত দিছে ৰখিব লাগে তাৰপাছতে হালধীয়াটো এতিয়া মোক কিছুমানে প্ৰশ্ন কৰিছে হালধীয়াটো আমি দেখিয়ে বনাই বুলি কৈছে ইয়াত এতিয়া বলে ন এয়া চাৰিটা কলেজে গুৱাহাটী গ'লে দেখা পোৱা যায় ঠিক তেনেকৈ গুৱাহাটী হওক বা কলকাতা মুম্বাই এনেকৈ গ'লে দেখা পোৱা যায় যিখিনি হায়াৰ মানে স্মাৰ্ট চিটি হয় তাত দেখা পোৱা যায় এই চিগনেলটো হালধীয়া য়েলো কালাৰ এনেকৈ ক'বলৈ বিচাৰ নেকি ছাৰ নহয় মই বুজাই আছোঁ তাৰপাছতে সেউজীয়াটো আছে না সেউজীয়াটো আমি দেখা পোৱা যায় কিন্তু সেউজীয়াটো আৰু এটা কালাৰ থাকে নীলা ব্লু কালাৰ দেখা পোৱা যায় ব্লু কালাৰ সেউজীয়া দুটা অৰ্থ একেটাই হয় ৰঙাটো দেখিলে আমাৰ ৰখাব লাগে ঠিক আছে হালধীয়াটো আমাক সাজু হ'বলৈ দিছে যেনেকৈ চিগনেল দিব লাগে আমি পিছতে সোঁচাই দিব বাওঁ চাইড দিব ফ্ৰণ্ট চাইড দিব ঠিক তেনেকৈ তাৰপিছতে হ'ল সেউজীয়াটোৱে আমাক যাবলৈ অনুমতি দিয়ে এইকেইটা বস্তু তেনেকৈ সহজকৈ ক'লে হ'ল যে আমাৰ ৰখাটো ৰঙাটো ৰখিবলৈ আদায় দিয়ে তাৰপৰা হালধীয়াটো আছে হালধীয়াটো আমাক সাজু হ'বলৈ অনুমতি দিয়ে কিহৰ কাৰণে যে আমি এইখন অন্য কৰি দিছিলোঁ কিছুমান জেগাত টাইমিং থাকে ন যে ইয়াত এনেকৈ ট্ৰেফিক পইণ্টত কি হয় টাইমবিলাক হৈ থাকে 30 ছেকেণ্ড থাকে 60 ছেকেণ্ড থাকে সেই টাইমটো মানে আমাৰ ষ্টাৰ্টটো অফ হৈ যায় আজিকালি গাড়ীবিলাক অলপ টাইম চলোৱাৰ পাছতে ক্লাছটো ষ্টাৰ্টটো অফ হৈ যায় হয় ন গতিকে আমি ষ্টাৰ্টটো দিব লাগে ডিগ্ৰী চিগনেলটো দিব লাগে কোনফালে যোৱা হয় কি হয় তো সেইকাৰণে হালধীয়াটো সেইটো যায় তাৰপাছত সেউজীয়াটো আছে সেউজীয়াটো আমাক যাবলৈ আদেশ দিছে এইটো কৈ দিব ক্লিয়াৰ আছে ইয়াৰ পাছত যিটো এই বগা চিগনেল আছে এই চিগনেল জানানে কি হয় এইটো নাজানো আমাৰ ট্ৰেফিক পইণ্টত আছে প্ৰত্যেক ট্ৰেফিক পইণ্টতে লিখা থাকিব তাতে কি হয় ট্ৰেফিক পইণ্টটো পোৱাৰ আগতে প্ৰায় 510 মিটাৰ আগত এই চিগনেল আহে জেব্ৰা ক্ৰছিং বুলি কয় সেই চিগনেলত আমি গাড়ীখনে হওক বা মটৰচাইকেলখনে চকত পাৰ কৰিব নালাগে যদি সেই চিগনেলৰ এই মূৰটো পাৰ হৈ যায় তেতিয়া আমাক ফাইন দিব পাৰে পৰাৰ পাছত আমি চিগনেললৈ এটা ৰাখিব লাগে ৰাখিলে মানে কি হয় সেই তাৰ মাজেদি মানুহবিলাকে ক্ৰছটো অহা যোৱা কৰিব পাৰে এইটো কথা এতিয়া নাজানে মানুহবিলাকে য'ত মোবাইল মানে হেৰি হৈ দিয়ে ব্লক কৰি দিয়ে বেছিকৈ আমাৰ বিপদ হয় নে কথা ক'ব লাগে সেইটো হৈ গ'ল তাৰপাছতে সুধিব যে চিগনেল কেই প্ৰকাৰ থাকে সিগনেল আমাৰ আৰু তিনি প্ৰকাৰ হয় কি বুলি ক'লে মানে ইয়াত আছে এইটো যিটো আমাৰ ৰাউণ্ড আকাৰ থাকে যদি ইংলিছত ক'বলৈ অসুবিধা হয় অসমীয়াতে ক'ব তাতে আপোনাক সুধি ল'ব প্ৰথমতে ইণ্টাৰভিউ জেগাত আপুনি কোনটো লেংগুৱেজ চিলেকশ্যন কৰিব হা তো বুলি ক'লে আমি অসমীয়াতে ক'ম বুলি বা যোনে যাৰ যেনেকৈ সুবিধা হয় অসমীয়াতে কৰিব যে আমাৰ যিটো ৰাউণ্ড চাপৰ থাকে সেইটো আমাক আদেশ দিয়ে কিহৰ কাৰণে আদেশ দিয়ে যে আগত আমাৰ নো এণ্ট্ৰি আছে ওৱান ৱে আছে বা নো পাৰ্কিং আছে নো কিবা নো ষ্টপিং আছে এনেকুৱা বিলাক হয়নে তাৰপাছতে যিটো ত্ৰিভুজ হেৰিয়াত থাকে ইয়াত থকা কিতাপকে জাননী দিয়ে বা ৱাৰ্ণিং দিছে
আগত কি আছে ৰাইট সাইড যাব টাৰ্নিং আছে লেফট সাইড টাৰ্নিং আছে তিনিআলি আছে চাৰিআলি আছে স্কুল আছে এনেকা বিলাকে এইটো দিব জাগা আমি জানো নেকি হয় না তাৰ পাছত আছে এই যেটো আমাৰ আয়তাকাৰ থাকে ন আয়তাকাৰ আমাক ইনফৰমেশন দিয়ে গিয়াৰটাৰ থাকে আমাক জনাই দিয়ে যে আপনি কি হয় ধৰি লওক এই এখন বেনাৰ এখন আছে মানে বেনাৰখনত আপুনি যদি সিধা যায়গে এই লিখা আছে বস্তু দিছে না এনেকা আগত আপোনাৰ পেট্ৰল লিখো আছে বিছনা আছে এই বিছনাখন মনে ৰাখিব দেই হস্পিটাল এই বিছনাখন কি আছে আগত আপোনাৰ হস্পিটাল আছে ইয়াত কি আছে আপোনাৰ সিট যিখিনি আমাৰ এৰিলৈ থাকে সিটত থকা বুলি কয় যে মানে বিছনা যুক্ত হস্পিটাল কিমান দূৰত আছে 50 মিটাৰ আগত মানে 50 মিটাৰ আগত আপোনাৰ বিছনা যুক্ত মেডিকেল আছে আৰু এইটো থেকে মানে কি হয় ফাৰ্মাসি ট্ৰিটমেন্ট হয় তাৰপৰা এইটো ধাবা ফাষ্টফুড কিবা কিবি এনেকা বেলাব এইটো মনে ৰাখি নহ'ব এইখিনি কৈ দিব তাৰ পিছতে আহিব আপোনালোকক এখন প্ৰাইভেট কাৰৰ কিবা কয় ডকুমেন্ট উঠাই যাব বা গাড়ী প্লেটৰ যেটা হেৰি থাকে ৰেজিষ্ট্ৰেচন নাম্বাৰ প্লেট থাকে নাম্বাৰ প্লেটৰ কালাৰ আমি কথা পাতিব পাৰোঁ এখন প্ৰাইভেট কাৰৰ আমাৰ কালাৰ প্লেট কেনেকুৱা হয় নাম্বাৰ প্লেটটো হোৱাইট এণ্ড ব্লেক বগা বগা বুলি বগা আৰু কলা ব্লেক হোৱাইট এণ্ড ব্লেক হোৱাইট এণ্ড ব্লেক এনেকুৱা বগা আৰু কলা ৰঙৰ হয় আৰু নাম্বাৰখিনি মনত ৰাখিছে নে অলপ আমাৰ ডিস্ট্ৰিক্টৰ কোড নাম্বাৰ থাকে ভেহিকেলৰ অলপ সেইখিনি মনত ৰাখি যাব সেইটো আপোনাৰ ঘপককে দি দিব আমখন ডিস্ট্ৰিক্টৰ কি হয় এতিয়া তামোলপুৰ ডিস্ট্ৰিক্টৰ হেৰি মানুহ এনেকৈ বুলি যদি সুধি দিয়ে মেবি 34 নেকি ডিস্ট্ৰিক্টৰ হোৱা নাছিলে হ'ব হেৰি ৰিচে নহয় এই নতুন বছৰ হোৱা কথা আছিলে এইটো হৈ গ'ল 35 নেকি হ'ল নেকি হেল্ল' তাৰপিছতে যিকোনো ইলেক্ট্ৰিক কাৰ কেনেকুৱা হয় নাম্বাৰ গ্ৰীণ এণ্ড হোৱাইট যিকোনো এটা কালাৰ নক'ব দুটা কালাৰ হ'ব আৰু কমাৰ্চিয়েল কাৰৰ য়েলো এণ্ড ব্লেক এতিয়া প্ৰাইভেট কাৰৰ ডকুমেণ্ট কি থাকে প্ৰাইভেট কাৰৰ আৰচি লাইসেন্স আৰচি আৰু কাৰ প্ৰাইভেট কাৰ ইঞ্চুৰেঞ্চ আৰচি থাকিব লাগিব ইঞ্চুৰেঞ্চ থাকিব পলিউশ্যন থাকিব বিজনেছ থাকিব ইয়াত কোনো ধৰণৰ ৰোড পাৰমিশ্যন নালাগে নাই নতুন ঘৰ আপোনাৰ নালাগে যেতিয়া 3 বছৰ 4 বছৰ হ'বগে তেতিয়া ৰিনিউ কৰিব যাব বা আপোনাৰ আৰচিখন যেতিয়া এটা ভ্যালিডিটি থাকে ন আৰচিখনৰ ভ্যালিডিটি শেষ হোৱাৰ পাছত আকৌ ফিটনেছ চাৰ্টিফিকেট দিব লাগিব আৰচিখন কোন আছে টেকনিক্যাল কৰা নতুন নালাগে নতুন এটা পলিউশ্যন নালাগে যিখিনি আমাৰ ইউৰিয়া হলা বুলি কয় ডিএফ বুলি কয় হা সেইখনতো এতিয়া পলিউশ্যন চাৰ্টিফিকেট নালাগে ডিএফ জানে কি হয় নাজানো ডিএফ এইটো ফিউজা হয় হা ডিজেল এক্সজাস্ট ডিজেল এক্সজাস্ট ফিউল এটা কি হয় মানে কোৱা হয় পলিউশ্যনটো কন্ট্ৰল কৰিব কাৰণে পলিউশ্যনটো কমাব কাৰণে এই ফিউলটো ব্যৱহাৰ কৰা হয় আৰু এই ফিউলটো যদি আমাৰ গাড়ী নাথাকে যদি কমি যায় তেতিয়া কি হ'ব গাড়ীখন ষ্টাৰ্ট নহয় বা আমি গাড়ীখন মানে বহুত এই ষ্টাৰ্ট কৰিব নোৱাৰাৰ ফলত এই ডিলাৰৰ মানুহ মাতি এই ডকুমেন্টখিনি আপোনালোকে কৈ দিয়কচোন প্ৰাইভেট কাৰৰ আৰচি ইঞ্চুৰেঞ্চ পলিউশ্যন আৰচি থাকিব তাৰপিছত থাকিব পলিউশ্যন থাকিব আৰচি পলিউশ্যন তাৰপৰা ইঞ্চুৰেঞ্চটো দুটা থাকে নেকি ইনস্যুৰেঞ্চ থাৰ্ড পাৰ্টি তাৰপৰা আৰু থাকিব থাৰ্ড পাৰ্টি এইটা বস্তু জানো না ফাৰ্স্ট পাৰ্টি আৰু থাৰ্ড পাৰ্টি ইয়াৰ বস্তুটো জানো স্যাৰ এইবিলাক ভ্যালিডিটি বিলাক ক'ব আকৌ আৰচি পলিউশ্যন ভ্যালিডিটি 15 বছৰ আৰচি খন থাকে 15 বছৰ এটা লগজনে কৈ দিলে 15 বছৰ লাগে পলিউশ্যন খন নতুন গাড়ী হলে মানে ইয়াত কি হয় সমান হয় এবছৰ থাকিব এখন ইনস্যুৰেঞ্চটো আপোনাৰ কিমান হয় নতুন গাড়ীখনৰ ক্ষেত্ৰত দেই নতুন গাড়ীখনৰ ক্ষেত্ৰত এখনৰ প্ৰথম ফাৰ্স্ট পাৰ্টি থাকিব এবছৰ থাৰ্ড পাৰ্টি 4 বছৰ 4 বছৰ টোটাল 5 বছৰ থাকে এতিয়া আমাৰ ফাৰ্স্ট পাৰ্টি মিনিংটো কি হয় গাড়ী এখন আপোনাৰ ঘৰত আছিলে গাড়ীখন এতিয়া ধৰক হঠাৎ জুই লাগি গ'ল ঘৰত থকা অৱস্থাত জুই লাগি পিনে গাড়ীখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈ গ'ল আপোনাৰ ডেমেজ হ'ল তাৰপৰা আপুনি যেতিয়া ইনস্যুৰেঞ্চটো ক্লেইম কৰিবগে তেতিয়া ফাৰ্স্ট পাৰ্টি আপোনাক ইনকুৱাৰী কৰিব আপুনি তাতে দুটা চাবি জমা দিব লাগিব যে চাবি এটা মোৰ হেৰাই গ'ল বা মই বিচাৰি পোৱা নাই এনেকৈ বুলি ক'লে নহ'ব দুইটা চাবি জমা দিয়াৰ পাছত আৰু পুলিচৰ ফালৰ পৰা কি লাগিব আমাক এটা ভেৰিফিকেশ্যন লাগিব আউটপোষ্টত যেতিয়া ভেৰিফিকেশ্যন দিব তেতিয়া আপোনাৰ ফাৰ্স্ট পাৰ্টি ক্লেইম কৰিলে গাড়ীখনৰ যিমানটো খৰচ বহন হয় যদি নতুন ব্ৰেণ্ড নিউ গাড়ী হয় তেনেহ'লে আকৌ ব্ৰেণ্ড নিউ গাড়ী এখন পাব গম পালে ব্ৰেণ্ড নিউ গাড়ী পাব আৰু যদি ফাৰ্স্ট পাৰ্টি আপোনাৰ ভেলিডিটি শেষ হ'ব ডেটটো শেষ থাৰ্ড পাৰ্টি আছিল থাৰ্ড পাৰ্টি উদ্দেশ্যটো কি হ'ব ক'ৰবাত দুৰ্ঘটনা ঘটি গ'ল ধৰি লওক মানুহ এজন আপোনাৰ মানে আপোনাৰ ইয়াতে গাড়ীত এক্সিডেণ্ট দুখ পালে যথেষ্ট দুখ পাইছে আপুনি দুখ পাইছে দুখ পাবলৈ আপোনাৰ গাড়ীখনো ভাগিলে তেখেতৰ গাড়ীখনো ভাগিলে হ'ল না
তেখেতৰ ফাৰ্ষ্ট পাৰ্টি আছিলে কিবা আছিলে তেখেতে ক্লেইম কৰিলে আপুনিও ক্লেইম কৰিলে আপুনি ক্লেইম কৰিলে কি হ'ব আপোনাৰ গাড়ীখনৰ একো বনাবৰ কাৰণে ইনস্যুৰেঞ্চৰ ফালৰ পৰা একো প্ৰফিট নাপায় হয় না যদিহে থাৰ্ড পাৰ্টি কি ফাৰ্ষ্ট পাৰ্টি থাকিলে হয় ফাৰ্ষ্ট পাৰ্টি থকা হ'লে আপুনিও পালে হয় লগতে বিপৰীত ইটো পাৰ্টিও পালে হয় দুটা আপোনাৰ খালি এটা কাৰণে বাচিলে সেই মানুহজনৰ যিমানটো ক্ষতি হ'ল সেই বস্তুটো আপুনি দিব নালাগে যেনিবা এইটো ইনস্যুৰেঞ্চৰ ফালৰ পৰা দি দিব বুজিলে যদি ফাৰ্ষ্ট পাৰ্টি থাকে মানুহজনে যিমানটো পালে ট্ৰিটমেণ্ট কৰাৰ পৰা আদি কৰি আপোনাৰ গাড়ীখন বনোৱা বা গৰু ছাগলী কিবা মৰিছে যিমান খৰচ বনোৱা চব এইটো ইনস্যুৰেঞ্চৰ ফালৰ পৰা দিয়ে সেইকাৰণে আমাৰ ইনস্যুৰেঞ্চটো লাগে মানুহে যে কয় গাড়ী কিনি কিনি মানুহটো টকলা হৈ গ'ল বুলি কয় গাড়ী বুজিলে হা মটৰ মানে কি মৰ মানে তৰ হয়তো ঠিক কৰিব নহ'লে মৰিলেই হ'ল শেষ হ'বগৈ নহ'ব সেইকাৰণে ডকুমেণ্টটো আমি ঠিক কৰি ৰাখিব লাগে কমাৰ্চিয়েল গাড়ীবিলাকৰ এদিনত ফাইন কিমান লাগে গম পায় নে যেতিয়া আমি ডেট ফেইল হৈ যায় ধৰি লওক আপোনাৰ এখন বলেৰো পিকআপ এখন আছে বলেৰো পিকআপখন আপোনাৰ ইনস্যুৰেঞ্চৰ ভেলিডিটি শেষ হৈ গ'ল এতিয়া ধৰি লওক আজি কেতিয়া 7 তাৰিখ জানুৱাৰী 7 তাৰিখ আজি আপোনাৰ লাষ্ট ডেট অহা গতিকে দিনবিলাক লেট কৰিব যাব নালাগে যিমান সোনকালে পাৰে মানে আগতীয়াকৈ কৰিব লাগে এইবিলাক বস্তু আজি 7 তাৰিখ নহয় আপুনি 6 তাৰিখতে কৰি দিব পাৰে মই এডভান্স কি কৰিব যদি যে দেওবাৰ হৈ গ'ল তেতিয়া দেওবাৰ হ'ল অফিচ বন্ধ হৈ যাব দেওবাৰ আপোনাৰ ডেটৰ পৰ্যন্ত কি সময় পৰ্যন্ত থাকে বুজিলে না ইনস্যুৰেঞ্চটো ডেট লিখা থাকিব তাৰ লগত সময়টো লিখা থাকিব গতিকে সেই সময়টোৰ ভিতৰত বস্তু কভাৰ কৰিছে নাই এইকেইটা বস্তু চাই মানে এইকেইটা তাত কৰি দিব তাৰ পাছতে হ'ব কমাৰ্চিয়েল কাৰ দেই কমাৰ্চিয়েল কাৰ কি লাগিব এতিয়া কমাৰ্চিয়েল কাৰ এখনৰ দাম্পাৰখন আমাক কি কাম কৰে হিলবালি গুণা বিশেষকৈ কাম কৰা হয় না তো হিলবালি গুণাবৰ কাৰণে কি লাগিব প্ৰথম গাড়ীখনৰ কাগজ লাগিব গাড়ীখন চালান নহয় চালানটো পাছত গাড়ীখনৰ এমকে আৰচি লাগিব তাৰ পাছত পলিউশন লাগিব ইনস্যুৰেঞ্চ লাগিব এনেকৈ বুলি যিমানখিনি বস্তু লাগে টেক্স লাগিব মানে তাৰ পাছত আৰু এটা বস্তু কি লাগিব এতিয়া আমি বস্তু চাব গ'লে মানে কি লাগিব যিখিনি বস্তু নিছো এটাও কিমান আছে মানে এইটো আমাৰ চিনি কি কৰিব এই দাম্পাৰ বিলাকৰ কিমান সিএম আছে বুলি কয় সেম সিএম 7 cm 8 cm সিএম 10 সিএম আছে 10 সিএম কিমান টকা টেক্স দিব লাগে চৰকাৰ হেবো দিব নাযায় মহতে কথাটো কৈ দিছো 10 সিএম মালিলে মানে হেবো নালাগে ইনস্যুৰেঞ্চ লাগিব আৰু এই টিপি লাগিব জিঅ' চালান টিপি বুলি কয় আপুনি যে আপোনাক হেবিলাক কথা অধীন থাকে ইন্টাৰভিউ যে দিব আপুনি বৰ্তমান কি কৈ আছে ক'ব লাগিব যে স্যাৰ মই ঘৰত গাড়ী আছিলে চলাই আছিলো কি গাড়ী চলাই আছিলে ধৰি লওক বলেৰো আছিলে যদি বলেৰো কথা মিছাকে নহ'ব যদি মিছাকে কৈ দিয়ে আৰু যিটো বস্তু নচলোৱাকে আপুনি যদি কৈছে মই চলাছো বুলি মৰিলা এতিয়া যেনিবা মই গাড়ী চলোৱাই নাই এতিয়া কি কৰিব গাড়ী যদি চলোৱা নাই আপুনি চলাব নাজানিলে কেনেকৈ হ'ব আপোনাক সুধিব তেতিয়া যে এই বাহিৰত যে ৰখি আছে গাড়ীখন চলাব পাৰিব নাই এনেকৈ বুলি সুধিব তেতিয়া কি বুলি ক'ব চেষ্টা কৰিছা নহয় টাইম বুলি ক'ব চেষ্টা কৰিছা বুলি ক'ব লাগে যদি টাইম বুলি কয় একদম পুৰা ধুনীয়াকৈ এনেকৈ কুৱেশ্যন দিছে প্ৰত্যেকটো পইণ্টৰ নাম্বাৰ কাটাই আনে এতিয়া ল'ৰা কি আছে গোটেই অল আছামত মোৰ ভাগৰ মানে হেৰি কমেণ্ট কৰোঁতে মানুহবিলাক মই হেৰি কৰা মতে 600টা ল'ৰা এতিয়া হেৰি হোৱা নাই ড্ৰাইভিঙত ৰানিঙত পাছ কৰা নাই 600টা ল'ৰা এক কিমানটা পাছত 654টা আছে 600টা ল'ৰা চিলেকশ্যন নাই তেতিয়াহ'লে ভাবি চোৱা কাটৰ কথা কিমান আছে কোনোবা আছে 25 পাছ আহিব নাই সেইটোকো আহিব না যদিহে বৰ্ডে সিদ্ধান্ত নলয় কিন্তু আমি যেটো জানিছো বোৰ্ডে ভ্যাকেন্সি দিলে খালি খালি ঘূৰাই পঠাব নিবিচাৰে যদি ভ্যাকেন্সি ঘূৰাই পঠিয়া খালিকে অহাবলে আকৌ ইন্টাৰভিউ পাতিব লাগিব চৰকাৰ ইন্টাৰভিউ পাতি আমি আকৌ চৰকাৰ পইচা খৰচ বুজিলে না আমাৰ এতিয়া যে এইটো এডভাৰটাইজমেন্ট যে ওলালে ইমান যে এডভাৰটাইজমেন্ট ওলাছে এইটো বস্তুৰ ওপৰত চৰকাৰে আগতীয়াকৈ সিদ্ধান্ত লৈ লৈছে এইখিনি বাজেট ইমানটো টকা খৰচ হ'ব ল'ৰাখিনি চাকৰি পালে ইমানটো পইচা দিব লাগিব বছৰেকৰ কাৰণে ইমানটো পইচা লাগিব গতিকে এটা বাজেট ধৰি থাকে সেইকাৰণে সেই বাজেটৰ মতে আৰু যদি একেবাৰে নোৱাৰে তেতিয়াহে বৰ্ডে বস্তুটো মানে বস্তু খালি খালি ঘূৰাই পঠিয়ায় যোৱাবাৰ আমাৰ কিমান আছে 142টা পোষ্ট 142টা পোষ্টত 80টা ল'ৰা চিলেকশ্যন হৈছে কি কাৰণে এই বছৰ ভাই ভাতে ফেল হৈ গৈছে পঢ়াই নাই কি হ'ল আৰু কিছুমান ল'ৰা গাড়ী চলাব নাজানে তেনেকৈ চাকৰি পাই গৈছে মানে গাড়ী চলাব বেছিকৈ নিদিয়ে নেকি গাড়ী চলাব বেছি নিদিয়ে অকল ভাই ভাইতে লয় ন ভাই ভাতে বেছি নিদিয়ে ভাই ভাতে ওলালে গৈছে ল'ৰা তো আপুনি চলাব পাইছিলে নাই চলাব দিছিলে নাই আপোনাক দিছে ভাই পাছ কৰিব সেইটো চলাব দিছে এইটো অফিস ৰুম হয় না অফিস ৰুমত এনেকৈ টেবুল তিনিখন থাকিব তিনিজন ছাৰ বহি থাকিব এমবিএ দ্বিতীয় এনেকৈ বহি থাকিব সিহঁতে বহি তুমি যেতিয়া সোমাই আহিব তোমাক কুৱেশ্যন সুধিব তুমি যদি পাছ কৰা তেতিয়া তোমাক আকৌ গাড়ী চলাব দিব ঠিক তেনেকৈ মানে একেলগতে বস্তু নহয় তিনিজনটো কি সোধে তিনিজনে একেলগতে সোধে নে বেলেগ বেলেগকৈ সোধে মোক যদি এজনে সুধিব এজনে এজনক সুধিব তিনিজন ল'ৰা আগতে সুধিব এনেকৈ মানে তিনিজনটো এটা থাকিব নহ'লে আকৌ তিনিটা ৰুমৰ নিচিনা হ'ব যেনিবা
এটা এজনৰ পৰা এজনলৈ পঠিয়াব, এজনৰ পৰা এজনলৈ পঠিয়াব নে? সেইটো কিবা অলপ কৈ দিয়ক সোমোৱাৰ পৰা কেনেকে কি হ'ল। মই তাকে APSC এক্সাম যে দেখাই আছে যেনেকৈ ছাৰ মই পাওঁনে বুলি ধুনীয়াকৈ দৰ্জাখন চলো যাব। তাৰপৰা সেইটো তাত এটা পুলিচ ৰখি থাকে ন, কামাণ্ডৰ যেতিয়া কৰিলে কামাণ্ডৰ ৰখিয়ে থাকিব তাত। তেখেতে যে এনেই কলিং বেলত এতিয়া সোমাই যাব বুলি ক'ব নহয়, অলপ সেইটো ঠেলা এটা মাৰি দিয়ে আগতে সেই ছাৰক ক'ব লাগিব, ছাৰ মই পাওঁ বা মে কমিং ছাৰ সুধিলে মানে এতিয়া ক'ব আহিছে বুলি ক'ব লাগে ক'বা গৈ পিনি ওচৰত গৈ তোমাৰ সেই এডমিটখন দিয়া বুলি ক'ব। এডমিটখন লগত আৰু টোকেন নাম্বাৰ দিয়ে, এডমিটখন দি দিলা যে মই চাই পিনি ধুনীয়াকৈ ক'ব বহা বুলি ক'ব। বহা বুলি নোকোৱাকৈ নবহি দিবা, সেই বস্তুবিলাক অলপমান আহিছে ন ভাইৰাছ যিটো। তাৰপৰা বহিবা যাওঁতে চকীখন ধুনীয়াকৈ আহি গৈ পিনি লাহে চাউণ্ড নকৰিবা, লাহে বহিবা। তাৰ বহিলে ধন্যবাদ বা থেংক ইউ ছাৰ। তাৰপৰা নামটো সুধিব, ক'ৰ পৰা আহিছা, কিহত আহিছে, কথাবিলাক কেনেকৈ সুধিছে উলিয়াব চাবা। তুমি ক'ৰ পৰা আহিছা, বোলে মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কিহত আহিছে, ট্ৰেইনত আহিছোঁ। ট্ৰেইনত আহিলা, তাৰপৰা কেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলা বুলি চিন্তা লাগিছে। এতিয়া তোমালোকে মনত ৰাখি যাবা, ট্ৰেইনত গ'লে মানে কেইখন ডিষ্ট্ৰিক্ট হয় আৰু গাড়ীত গ'লে কেইখন ডিষ্ট্ৰিক্ট হয়, কিমান কিলোমিটাৰ হয়। লাগে একজেক্টলি কিলোমিটাৰ নহয় কিন্তু বুকু মিলাই কৈ থৈ আমুকটো কিলোমিটাৰ হয় সেইটো নাজানে, সিহঁতে নাজানে ইমান কিলোমিটাৰ হয় বুলি। পুৰা কনফিডেন্স লাগিব, তুমি চকুত চাবা কিমান কিলোমিটাৰ হয়। খালি কমকৈ ক'ব নালাগে, বেছিকৈ ক'ব নালাগে, এটা মিনিমাম এটা ক'ব লাগে। আজি চবেই মেপত মাৰি পিনি চাই থাকা যে লখিমপুৰৰ পৰা গুৱাহাটীলৈ বাছত গ'লে কিমান কিলোমিটাৰ হয় আৰু ট্ৰেইনত কিমান কিলোমিটাৰ হয়। এইকেইটা বস্তু নোট কৰি থবা, লিখি ল'বা বহি দেই। তাৰপাছত সেইটো কোৱাৰ পাছত তোমাক সুধিব তুমি কিমান পঢ়া বা বৰ্তমান কি কৰি আছা বুলি এনেকৈ সুধিব। তেতিয়া ক'ব লাগিব তোমালোকে ছাৰ বৰ্তমান মই ঘৰতে আছিলোঁ, ঘৰত কাম লাগি আছিলোঁ, খেতি বাতি কৰি আছিলোঁ আৰু এতিয়া ইণ্টাৰভিউ দিবৰ কাৰণে মই ঘৰতে নিজৰ গাড়ী থাকিলে নিজৰ গাড়ী নহ'লে মোৰ লগৰ বন্ধু বান্ধৱী কাৰোবাৰ গাড়ী এখন লাগি মই ইণ্টাৰভিউটো হেৰি দিবৰ কাৰণে তাতে শিকি আছিলোঁ এনেকৈ বুলি ক'লে হ'ল। কিছুমান এতিয়া কৰ্মৰত অৱস্থা আছে, গাড়ী চলাই আছে, তো তেখেতলোকে ক'লেই হ'ল মই আমুকটো কাৰণে মোৰ ঘৰখন চলাবৰ কাৰণে মই গাড়ী চলাই আছিলোঁ এনেকৈ বুলি ক'লে হ'ল। তেতিয়া সিহঁতে সেই তাৰ মাজত প্ৰশ্ন সুধি দিব, বোলে তুমি যেতিয়া যিখন গাড়ী চলাই আছা, এতিয়া গুৱাহাটী কেইটামান লগাই কৈ আছে মই উবেৰ চলাই আছোঁ, সেইটো উবেৰ চলাই আছোঁ বুলিয়ে ক'ব আহিব। উবেৰ চলাব হ'লে কেনেকুৱা ধৰণৰ আহিব লাগে, পাৰ্মিটটো ক'ত থাকে, কি থাকে। এখন প্ৰাইভেট কাৰত এখন ষ্টেটলৈকে পাৰ্মিশ্যন থাকে জানানে? তিনিখনলৈকে থাকে, তিনিখন থাকে। ঠিক তেনেকৈ আমাৰ এতিয়া অৰুণাচল আছে ওচৰতে, অসমৰ পৰা সেইফালে কি আছে, সেইফালে গ'লে মানে আমাৰ ভূটান আছে, ভূটান যাব। এইকেইটা বস্তু মনত ৰাখি শিকিবা। তাৰপাছত আৰু আছিলে তোমাৰ ড্ৰাইভিং লাইচেন্সখনৰ এটা ভেলিডিটি নাম্বাৰ আছে, এতিয়ালৈকে লাষ্ট ইছ্যু ৰিনিউ কৰা ডেটটো আছে, সেই বস্তুটো চাই থাকক। আৰু যিটো টিকেট নাম্বাৰটো ড্ৰাইভিং লাইচেন্স নাম্বাৰটো মুখস্থ কৰি ৰাখক। সেইটো সোধে নেকি? কৈ দিম, ক'ব নোৱাৰিবি, সুধি দিব পাৰোঁ আছে বাৰু অকণমান চাৰ্জাৰটো ভাল আছে, বস্তুটো মুখস্থ কৰিবা এনেকৈ দেই। A07 এনেকৈ মুখস্থ কৰিলে বেয়া হ'ব, ডাইৰেক্ট 1015 এনেকৈ মুখস্থ কৰিব, এতিয়া সোনকালে হয় মুখস্থ। লাষ্টত বছৰৰ সেইটো থাকে যিটো বছৰত বনাইছিলে, এতিয়া মই 19 চনত বনাইছিলোঁ, মোৰ 201900 আৰু লাষ্টত দুটা নে তিনিটা নম্বৰ থাকিব, নাম্বাৰ ডিটেইলছ কৰি ক্লিয়াৰ আছে। তাৰপৰা আৰু এটা কথা কৈছে কিন্তু তোমাৰ যদি বস্তুটা সুধিলে যদি কি আছিলে বুলি ক'লে চামতে পাহৰি থাকিলোঁ এবাৰ নহ'ব, পাহৰি থাকিলে মানে তুমি ইণ্টাৰভিউ দিব আহিছা, এতিয়া যদি পাহৰিলা তো পাছত কি হ'ব চাকৰি পাবা। এই পাহৰিব লগাবা, ছাৰটো মই নাজানো, ডাইৰেক্ট নাজানো আমি কৰি দিলে হয়, পাহৰিলেও নক'লে মই কেনেকৈ গুচি গৈছিলোঁ, মোক সুধিলে বোলে তুমি কি গাড়ী চলাইছা বা আপুনি কি গাড়ী চলাইছে বুলি ক'লে, মই তোমাক কৈ দিলোঁ মই ডাম্পাৰ চলাইছোঁ, বাছ চলাইছোঁ, তাৰপাছত এল্টো, বলেৰো, চমু, স্কৰ্পিঅ চব চলাইছোঁ কৰি দিলোঁ। বাছ মানে চলাইছোঁ মই ক'ত, এই ধেমাজিৰ পৰা মানুহ ঘৰ লাগি পিনি মই ধেমাজিৰ পৰা নহয় হেৰিৰ পৰা ঢকুৱাখানাৰ পৰা মানুহ ঘৰ দোকানখনত চলাই আহিছোঁ, সেইদিনাই চলোৱা বাছখন চলাব জানিছিলোঁ, চলাইছোঁ সেইটো চলাইছোঁ বুলি কৈছোঁ নহয় মানুহ। তাৰপিছত ডাম্পাৰ ইয়ালৈ আহিছিলে, ইয়াতে থাকে মানুহজন ভাড়া আছিলে আগতে, সি ডাম্পাৰখন লৈ আহে ইয়াতে NSPC কামত, তাৰপৰা ইয়াৰ পৰা চলাই গ'লে নালাগে, মই চলাইছোঁ বুলি কৈ দিছোঁ। তাৰপৰা চমুটো চলাই থাকোঁ, সৰুগিলা চলাই থাকোঁ, তেতিয়া মই ডাম্পাৰ চলাইছোঁ বুলি কৈ দিলোঁ, মোক সোধক মই ডাম্পাৰ কথা বোলে সেই ডাম্পাৰ চলাইছোঁ, মই চলাইছোঁ। ডাম্পাৰখন যে সেই বস্তু নিয়া তাত এই কিমান CM মাল নহয়, CM নাজানো, মই ফচি গ'লো নাই CM ছাৰ নাজানো ন কিমান CM কি কথা তুমিতো ক'লা বোলে ডাম্পাৰ চলাওঁ বুলি, তেতিয়া মানে কি লগালগ বুদ্ধি খাইছে মই চলাওঁ ডাম্পাৰ মানে মই এনেকৈ চলাইছোঁ, এই ৰঙানদীত মই সোমাইছোঁ গাড়ী চলাবলৈ হা, মই ইমানটো নাজানো, মই আজি 15 দিন হৈছে এনেকৈ বুলি কৈছোঁ। 15 দিন হৈছে কি কাম চলি আছে এনেকৈ ক'লে,
মই কৈছো এই জেচিবি এখনে খানি কিনে মালটো লুট কৰি দিয়ে মই লৈ যাম আৰু মোৰ দামটাখনৰ পিছফালে ডলাখন নাই হাঁহি যেন দেখি এতিয়া আমাক কেনে মইতো গম নাপাওঁ কিমান চিএম মাল যায় আমি মানুহটো অভিজ্ঞতা নাই বুলি কৈছো আপুনি যে সুধিলে চলাচল বুলি কৈছো তাৰপৰা সেইটো গ'ল তাৰপৰা কৈছে সেই কোন মালিক এতিয়া মোৰ মালিক এইটো কোন দোকান আছে পকেট ভৰা গ'ল কিমান টকা চেলাই দিয়ে চোৱা ক'ত ক'ত প্ৰশ্ন কৰিছে মই চোৱা ইমান টকা চেলাই দিয়ে মোৰ সোমাওঁতে 10,000 টকা দিম বুলি কৈছিলে এতিয়া কেইটকা পাই দিয়ে মোৰ মানটো নোহোৱা নাই তোমাৰ নাম্বাৰ কাটিলে সুবিধা নাপা নাই দিয়া ঠিকে আছে কিন্তু বাকী কমাই এইবিলাক এই কথা সুধিলা বলেৰ এইটো যে বাহিৰত আছে এখন চলাব পাৰিবা না মই চব পাৰিম না চলাব এখন মই চলাই আছো নেকি বুলি ক'লো পাৰিব লাগে তাৰপাছত ঠিক আছে ব'লা তাৰপৰা গ'লো গৈ পিনি বলেৰ এখনৰ চকাকেইটা মোক প্ৰথমতে চাইজ নাম্বাৰ দিছে চকাকেইটা চাইজ নাম্বাৰ দিছে মোৰ ইয়াতে টায়াৰবিলাক যে আছে সেই টায়াৰবিলাক চাইজ নাম্বাৰ চাই আহি গ'ল মই টায়াৰবিলাক মনত আছে ন যিমান যে মই টায়াৰবিলাক চেঞ্জ কৰিছোঁ কিবা কৰিছোঁ তেতিয়া ক'লো R15 নহয় R15 ক'লে হ'ব না ছাৰ গোটেইটো ক'ব লাগিব গোটেইখিনি যদি কৈ দিয়া তাৰ গোটেইখিনি সংখ্যাৰ এইবিলাক কিন্তু মিনিংবিলাক বেলেগ বেলেগ ইমানটো অৰ্থনি কৰিব দৰকাৰ নাই বলেৰ টায়াৰ R15 সাইজ নাম্বাৰ কিমান R15 সেইটো লাগে তাৰ বাকি যে তাকে কি অবলিক ফাইভ লিখা থাকে সেইবোৰ দৰকাৰ নাই সেইবোৰ লিখা থাকে কিবা মানে এটা ভেলিডিটি থাকে টায়াৰ তাৰপৰ থাকে তাত টায়াৰটো যিটো ওয়েটটো আহিব পাৰে তাৰপৰ কিমান থাকে আমাৰ সেইটো উদাহৰণৰ টায়াৰটো সাইজ নাম্বাৰ হৈছে গতিকে টায়াৰটো সাইজ নাম্বাৰ হ'ল R15 মানে আমি সেইটো মতে ক'লো তাৰপৰা চকা এই হাৱা কিমান আছে হাৱা কিমান আছে নাজানো কিন্তু তাত আমি সাধাৰণতে 30 পৰা 35 কৰি ৰাখিব লাগে 30 হ'লে যিখন আমি প্ৰাইভেট কাৰ মানুহ কেইটা যায় 4 বা 5টা মানুহ যায় সেইখন হ'লে 38 হ'ব লাগে আৰু যিখন আমি ভাড়া মাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সেইখনত 35 ৰাখিব লাগে আৰু যদি কম বেছিকৈ চকা হয় তেতিয়া কি হয় গাড়ীখনৰ চকাতে জপিয়া হ'ব কিবা হ'ব ৰিঙৰ ভিতৰৰ দামটো খোৱা যাব সোনকালে হয়নে ভিতৰটো নহয় ওপৰত খোৱা যাব বাহিৰৰ যিখিনি সোনকালে আদা হৈ যাব সেইখিনি হ'ব বেছিকৈ হাৱা থাকিলে মানে আৰু কমকৈ হাৱা থাকিলে টায়াৰটো আৰু যিটো ৰিঙৰ ড্ৰামটো সেই মাজৰ অংশ সোনকালে বেয়া হৈ যায় বুজিলে তো এইখিনি বস্তু মই কৈতো ক'লে ঠিক আছে তুমি বলা বেছিকৈ আমাৰ আমনা বলে চলাব আছে টাইপে ক'ব লাগে পামটো টাইপে ক'ব লাগে 30 গোটেই একটা চকাতে 30 আৰু দেই কথা নাই কি কিবা ডাইনামো হেবো কথা নাই এটা মোক বুজা নাই মোৰ নিচিনা বেলেগজন লাভ হৈছিলে সেই মোক কথা নাই পাঁচটা বুলি ক'ব লাগে পাঁচটা বুলি ক'ব লাগে পাঁচটা কি বুলি ক'লে মানে এটা স্পিয়াৰ আৰু চাৰিটা মান চকা লাগি থাকে এটা স্পিয়াৰ পিছফালৰ এই স্পিয়াৰটো আমি মানে চাব লাগে স্পিয়াৰ থাকে না থাকে বলেৰো থাকে বলেৰ বুলি সবতে থাকে সবতে থাকে সব ব্ৰাণ্ড থাকে তাৰপাছত এই চকা খুলিবলৈ ব্যৱহাৰ কৰা বস্তুবিলাক হাতীবিলাকৰ নাম জানা জেক লিভাৰ আৰু ৰেঞ্জটো কি হৈছে ৰেঞ্জৰ নাম কি কা ৰেঞ্জ বুলি ক'লে হ'ল কৈ ৰেঞ্জ চকা বুলা টু ৰেঞ্জ এনেকৈ আমি বুলি কথা ক'লে অলপ জানিব লাগে অলপ জেক লিভাৰ ৰেঞ্জ তাৰপৰা আৰু থাকে না কুকুৰা যে এইটো কি বুলি কয় জেক লিভাৰ এই মানে বেলেগ বেলেগ কোৱেশ্চন লৈ দিয়ে হয় হয় গতিকে তোমালোকে চাই ভাল জানি যাব লাগে আৰু হেৰিৰ বিষয়ে নকৰিলে ৰেডিয়েটৰ কাম কি বা ডাইনামো কাম কি এই লিভাৰটো মানে কোনটো এইডাল মাইডাল ঘূৰাই যায় এনেকৈ যে চকাটা ৰেডিয়েটৰ কাম কি বুলি বুজিব হা ৰেডিয়েটৰ ক'ত থাকে প্ৰথম এটা গাড়ীখনৰ থাকে এনেকৈ কোৱা যে গাড়ীখনৰ ৰেডিয়েটৰ ক'ত থাকে যে ক'ব লাগিব ৰেডিয়েটৰ গাড়ীখনৰ সন্মুখত থাকে গাড়ীখনৰ সন্মুখত মানে ৰেডিয়েটৰ সন্মুখত থাকে কিন্তু যিখন আমাৰ এই এখন গাড়ী আছিলে যে টাটা এখন কিবা ছটা হানি নে কি বুলি কয় সেই গাড়ীখনৰ মাজত থাকে তলত ৰেডিয়েটৰ এখন কি আছে এইখন নেনো নহয় টাটা এচি এচি কিবা আপোনাৰ তাৰ তলত থাকে এখন কোন লাগে কিন্তু আমি পাৰফেক্ট গাড়ীবিলাকৰ ৰেডিয়েটৰ সন্মুখত থাকে তাৰ কাম কি ৰেডিয়েটৰ কি হয় কুলেণ্টটো ঠাণ্ডা হয় আৰু এই ঠাণ্ডা কুলেণ্টটো ইঞ্জিন ঠাণ্ডা কৰে কুলেণ্টে ইঞ্জিনটো ঠাণ্ডা কৰে আৰু যিটো গৰম কুলেণ্ট হয় এইটো পুনৰ আকৌ ৰেডিয়েটৰ সোমাই আহে যিডাল অহা যায় পাইপ হয় সেইডাল পাইপৰ নাম কি আছে হৰ্স পাইপ লাগে ৰেডিয়েটৰে হওক লাগে এয়াৰ ফিল্টাৰে এই হৰ্স পাইপে হওক মাইনৰটো হৰ্স পাইপ বুলি কয় হা তাৰ পাছতে আৰু আছে কি কোন মানে কুলেণ্টটো আৰু পানী দুইটা বস্তু 50-50 ল'ব লাগে 50 70 আৰু পানী 50-50 ল'ব লাগিব 70-30 দিলে
পানীটো আৰু কলেটো আগতে কি হৈছিলে গাড়ীবিলাকত পানী ব্যৱহাৰ কৰিছিলে এই 70% ইঞ্জিন তেতিয়া ইঞ্জিনটো মানে ঠাণ্ডা কৰিবৰ কাৰণে পানীটো হেৰি হয় তেতিয়া 100 ডিগ্ৰী হৈ যায় ন চেলচিয়াছটো গৰম তেতিয়া পানীটো মানে বহুত গলি গৰম হৈ যায় তেতিয়া যিখিনি আমাৰ হস্পিটেল থাকে যে সেই পাইপবিলাক মানে গলি যায় সোনকালে বেয়া হৈ যায় তাৰ ওপৰত এইবোৰ মানে হেৰি পৰীক্ষা নিৰীক্ষা কৰি কলেটো আনিলে কলেটোৰ ক্ষমতা বেছি গৰমটো সহ্য কৰিব পৰা ই গৰম নহয় পৰকে যদি পানী আপোনাৰ 1 কিলোমিটাৰ গৈছে তো কলেটো আপোনাৰ 400-500 কিলোমিটাৰ যাব এনেকুৱা এটা কথা আহিব সেইকাৰণে অকল কলেটো ভাল হ'ব বস্তুটো বেয়া কাৰণ পানী আৰু কলেট দুটা সংমিশ্ৰণ কৰি পিনি ভৰাব লাগে যদি 6 লিটাৰ কলেট ঘুমাই তাত 3 লিটাৰ ভাগকৈ 6 লিটাৰ ভৰাব লাগে বুজিলে যদি নহয় এই পাহাৰীয়া জেগা বৰফ জেগাততো এইটো হ'লে গুড মাৰি যাব অকল পানী হ'লে অকল পানী হ'লে গুড মাৰি যাব ডাইনামো কাম কি তাৰপিছত ডাইনামো কাম কি মিটাৰ কম গাড়ী দেখাই তাৰপৰা আৰু আহিব যা কৈ দিয়ক আকৌ লিখি লওঁ না তাত ক'ব লিখি আছে হ'ব এইগুলা ডাইনামো কাম কি আছে ডাইনামো আছে আকৌ এইটো এটা আছে বেটাৰী চাৰ্জ কৰা বেটাৰী চাৰ্জ কৰে বেটাৰী চাৰ্জ কৰে যেতিয়া ইঞ্জিনটো চলিব অৱস্থা থাকে ন তেতিয়া তাৰ পৰা কাৰেণ্ট উৎপন্ন হয় ডাইনামো আৰু ডাইনামো পৰা গৈ বেটাৰীটো চাৰ্জ হয় বেটাৰীটো চাৰ্জ কৰা বুলি ক'লে হ'ব তাত চাৰ্জ কৰি হ'ল ডাইনামো কাম কি কয় বেটাৰী চাৰ্জ কৰা লগতে কাৰেণ্ট উৎপন্ন কৰা বুলি কয় কাৰেণ্ট উৎপন্ন কৰা ডাইনামো ক'ত থাকে বুলি ক'লে ডাইনামো এই ইঞ্জিনত থাকিব ইঞ্জিনৰ ৰেডিয়েটৰ পিছফালে ফেনবেলৰ লগত ডাইনামো সংযোগ হৈ বুলি ক'লে হ'ব ফেনবেলৰ ওচৰত তাৰপাছত আৰু আছে গাড়ীখন কিহে ষ্টাৰ্ট কৰে ষ্টাৰ্ট কৰা মটৰটোৰ নাম কি সেলফ স্টাৰ্টাৰ চালনা সুইচ না সেইটো কেনেকৈ কৰে বেটাৰীৰ পৰা কাৰেণ্ট লৈ পিনি সেলফ স্টাৰ্টাৰ গাড়ীখন ষ্টাৰ্ট কৰে হ'ল এলৈকে ক্লিয়াৰ তাৰপাছত আৰু আছে নেকি ৰেডি হেৰি এয়াৰ ফিল্টাৰ আমাৰ কেইখন থাকে দুটা থাকে আজিকালি দুটা থাকে কেনেকৈ এটা হ'ল গাড়ীখনৰ কাৰণে আৰু এটা হ'ল এচিটোৰ কাৰণে এই দুটা নি নহয় এইটা নহয় এইটাটো হাই ফিল্টাৰ ডিজেল ফিল্টাৰ এয়াৰ ফিল্টাৰ এয়াৰবিলাক কোন দুটা থাকে এতিয়া কিন্তু এইবিলাক এই আজি পুৰণা গাড়ীবিলাক এটা থাকে এটা আজিকালি ষ্টেণ্ডাৰ্ড কৰি দুটা দি দিছে এয়াৰ ফিল্টাৰৰ কাম কি বোলে এচিকাল লাগা থাকে আৰু এটা আহিলা মানে এয়াৰ ফিল্টাৰ কাম কি বুলি ক'লে এয়াৰ ফিল্টাৰ কামত যেনেকৈ এচিৰ কাৰণে আৰু এটা চোৱা নাকে দি উশাহটো সোমাওঁতে যে সৰুকে চুলি থাকে চুলিত বস্তুটো ফিল্টাৰ হয় না ঠিক এয়াৰ ফিল্টাৰটো দি হাৱাটো সোমাই পিনি এয়াৰ ফিল্টাৰ চাফা হৈ গৈছে ফ্ৰেছ এয়াৰটো সেই এয়াৰটো ইঞ্জিনত যায় ইঞ্জিনত যিটো আমাৰ জুই জ্বলে সেই জুইটোৰ লগত সেই এয়াৰটোৰ লগত সংমিশ্ৰণ হৈ পিনি আকৌ চাইলেন্স চালি বাহিৰলৈ ওলাই যায় বুজিলে আৰু এয়াৰ ফিল্টাৰ লেতেৰা হ'লে মানে এই চমুখনৰ লাইট আছে ক'ত ইঞ্জিন ইয়াতে লাইট জ্বলিব কিন্তু আজিকালি গাড়ীবিলাকত মিটাৰ লাইট জ্বলিব মনিটৰ কাম কৰে বস্তুটো আৰু সেইখিনি হ'ল ডাইনামো এনেকৈ ক'ব দেই তাৰপাছত আৰু আছিলে এইটো আপোনাৰ 3 প্ৰকাৰ ক'ব লাগিব ন জাননী নহয় ৰোড চেঞ্জ কি প্ৰকাৰ তেতিয়াহ'লে 3 প্ৰকাৰ ক'ব লাগিব লিখি লোৱা ৰোড চেঞ্জ কি প্ৰকাৰ প্ৰশ্নটো লিখা ৰোড চেঞ্জ কি প্ৰকাৰ ফটোটো লিখিবা 3 প্ৰকাৰ এয়াৰ ফিল্টাৰ কি কৈছিলে এয়াৰ ফিল্টাৰ দুটা কি কৈছিলে নাম এয়াৰ ফিল্টাৰ দুটা কৈছিলে যে দুটা থাকে এচি কাৰণে এটা এচি কাৰণে আৰু এটা ইঞ্জিনৰ ইন্ধনৰ কাৰণে ইন্ধন জ্বলিবৰ কাৰণে এইটো হ'লে সেইটো হেৰি এই ডিজেল ফিল্টাৰ এনেকৈ নাথাকে এনেকৈ থাকে কিন্তু এইটো খোলাটো যে নাম কিবা জানেনে আৰু হেৰি কথা কৈলে ক'লো বেটেৰীটো কথা কৈলে বেটেৰী কেই প্ৰকাৰ থাকিব বেটাৰী দুই প্ৰকাৰ পানী লিকুইড আৰু লিথিয়াম ন লিকুইড আৰু লিথিয়াম বেটেৰী 2 প্ৰকাৰ ন এইবোৰ মই এইবিলাক বলেৰো এইবিলাক বেটেৰী কিমান ভোল্ট হয় নাজানো বলেৰো স্কোপ এইবিলাক বেটেৰী কিমান ভোল্ট হয় 12 ভোল্ট আৰু যিবিলাক হেডলাইট আছে হেডলাইটৰ কিমান ৱাট থাকিব হেডলাইটবিলাক 60 নহয় কিছুমান 1000ও থাকে আজিকালি ফগ লাইট 2000 হয় বোলা প্ৰজেক্টৰ লগত লাগে কিমান 12 ভোল্ট এইকেইটা লিখি ল'ম হেডলাইট যদি 12 থাকে 12 ভোল্ট মানে এইকেইটা থাকে ন চলোৱা টাইমত আপোনাৰ সুধি দিব সেই মিটাৰ যদি কিবা সিগনেল লাইট আহি থাকে বোলে হেণ্ড ব্ৰেকৰ সিগনেল কিবা সিগনেল আহিলে তেতিয়া সুধিব এইটো ভাইটি সিগনেল যে জ্বলিছে কিহৰ কাৰণে জ্বলি আছে
সিগনেলটো চাই থাকক হেণ্ড ব্ৰেকৰ কিছুমান মানে ডাউন কৰিলে মানে সিগনেল জ্বলি থাকে গাড়ী চলা হাৱা কম থাকিলেও জ্বলি থাকে ডাইনামা হিটবিলাক হয় হিটবিলাক থাকে হিটবিলাক কেইটা আছে এখন চমুখনত 4টা আছে না হিটবিলাক এটা মূৰকেইটা যে যেতিয়া বেটেৰী কাৰেণ্ট লৈ বেটেৰীটো ৰঙা ৰঙা গৰম হৈ আহিলে সেই সেইটো কাৰণে এনেকৈ অন কৰি পিনি অলপ সময় ৰখিব লাগে ঠাণ্ডা দিনত বিশেষকৈ ডিজেল চিজেলবিলাক জ্বলোতে টাইম থাকেতো মোবাইলটো লদা হৈ থাকে তো গৰম হওক মানে ৰখিব দিব লাগে তাৰপৰা আকৌ অফ কৰি খুব অন কৰি তাৰপৰা চেল্ফ মাৰিব লাগে এতিয়া সেই বস্তুটো প্ৰপাৰলি ৰেডি হৈ যায় এনেকুৱা টায়াৰ ৰেডিয়েশ্যনটো কিমান কৰিব লাগে টায়াৰ ৰেডিয়েশ্যনটো হেৰি থাকিব লাগে যদি বেয়া ৰাস্তা হয় ৰাস্তা বেয়া ৰাস্তাটোৰ ওপৰত ডিপেণ্ড কৰে যদি ভাল ৰাস্তা হয় তোমাৰ 3 নম্বৰ ছাৰ্ভিচিংটো পৰা শিকিব লাগে 10,000 পাছত ৰ'টেশ্যন কৰিব লাগে সেইখিনি হ'ব লাগে বাকী গাড়ীতে চাই লওঁ এটা আছে ৰিভাৰ্ডৰ এইটো ইয়াৰ আকৌ বাওঁহাতে আছে কিন্তু বলেৰো এইফালে আছে বলেৰ মাজত আছে ন মাজত মানে এনেকুৱা আছে হয় এতিয়া এইখন হ'লে মানে এনেকৈ ধৰি পিনি বলেৰো হ'লে এনেকৈ ধৰি টানিব লাগিব কিন্তু এইখন এনেকৈ ধৰি পিনি এনেকৈ টানিব লাগিব বলেৰো ৰাইটত টানিব লগোৱা আগত চিটখন এডজাষ্ট কৰিব লাগিব নে লগা লৈ পেলাই এডজাষ্ট কৰিব লাগিব চিট বেল্টটো আচলতে লগোৱা আগত কৰিব লাগে লগোৱা আগত লগোৱা কৰিলে ভাল কাম খাই থাকে যে অন কৰিবলৈ বেয়া তাৰপৰা এইটো কৰি পিনি আমাৰ এইটো মই এতিয়া ওখ মানুহটো হয় নাই বেছিকৈ ওচৰত থাকিলে মানে মোৰ আঁঠুকেইটা লাগি যায় দুখ পাম বা চলাবলৈ অসুবিধা হ'ব গতিকে মই চিটটো পাছলৈ ল'ব লাগিব এনেকৈ পাছলৈ লৈ লওঁ এইটো মোৰ জোখৰ হ'ল হয় না বেছিকৈ এইটো চপাই লৈ পিনি এনেকৈ কৰি লৈ পিনি এনেকৈ ল'ব নালাগে দেই এইটো লৈ পিনি কেতিয়াবা মানে বহুত ভয় আহি হয় বস্তুটো হেৰিব লাগে এইটো বস্তু হাতৰ এনেকৈ হ'ব লাগে এই বস্তুটো হ'লে মানে তোমাক কাটিবৰ কাৰণে সুবিধা হ'ব এইটো হৈ গ'ল তাৰপিছত চিট বেল্টটো লগাবা লাগি থকাৰ কাৰণে এইটো লগাবা চিট বেল্টটো লগোৱাৰ পাছত তাৰপৰা ক্লাছডাল দবাবা গ্লাছকেইখন লুকিং ক্লাছডাল দবাই লৈ পিনি গিয়াৰটো চাব লাগে এইটো গিয়াৰ কি 1 2 কিবা লাগি আছে নেকি তো লাহেকৈ ক্লাছডাল দবাই লৈ পিনি নিউট্ৰেল কৰি দিবা নিউট্ৰেল কৰি লৈ পিনি তাৰপৰা ক্লাছডাল এৰি দিবা তাৰপৰা চাবিটো লগাবা চাবিটো লগাই পিনি এইটো এনেকৈ ভৰাওঁতে যে চাইন থাকিব তাৰপৰা ডাইৰেক্ট ল'বা হাতৰ ৰাইটো দি এনেকৈ টিপাটো ল'বা এইটো আঙুল টিপাত লৈ ডাইৰেক্ট ভৰাই দিবা মানে এনেকৈ মাথা দি চাব নালাগে জুপি থাকিলে মানে হ'ব লাগিব না তোমাৰ নাম্বাৰ দিব নহয় এই তুমি যে কামখিনি কৰি আছা এইফালৰ পৰা চাই থাকিবা জানো বয়সলৈ তুমি চাই থাকিব কি কৈছে কি নাই হোৱা তাত ডাইৰেক্ট এনেকৈ কৰিলে তুমি পূৰা চাবি তেনেকৈ ভৰালা তাত ভৰাই পিনি বোলে তোমাৰ ষ্টেণ্ডডাল লক হৈ আছে এনেকৈ লক হৈ আছে এতিয়া চাবিটো ভৰাই মানে কি হ'ব চাবিটো ভৰাই মানে এইটো অন নহয় মোৰ লগৰ এটা এনেকুৱা অৱস্থা আছিলে ফোন কৈছে বোলে ভাই হেৰি নহয় ষ্টেণ্ডটো লৈ চাবিটো নোসোমাই যায় বোলে আৰু ষ্টেণ্ডটো টান হৈ গ'ল মই হেৰি কৰ চাবিটো ভৰাচোন পকাই দে নাই পাক নাখায় বোলে চাকৰি পাই গ'ল আকৌ কেনেকুৱা অৱস্থা সেয়া সি নাজানে এইটো বিষয়ে মই কৈছোঁ বোলে আমুকটো ভিডিঅ' কল কৰ বুলি কৈছোঁ ভিডিঅ' কল কৰাত মই দেখাই দিছোঁ যে ষ্টেণ্ডটোৰ কাৰণে হাতে পকা চাবিটো এনেকৈ অকণ ভৰাই দে অলপ এনেকৈ মাৰিব লাগে ন হিলাব লাগে চাবিটো এনেকৈ ভৰাই লৈ পিনি এইটো বস্তু এনেকৈ হিলাব লাগে মানে ল'ব না এইটো আনলক হৈ গ'ল আচ্ছা তাৰপৰা এইটো ফ্ৰী হৈ গ'ল যেতিয়া তাৰপৰা চাবিটো আমি এনেকৈ এঘাত তাৰপৰা আৰু এঘাত পৰিব 2 নম্বৰ ঘাট ৰখি দিব লাগে 2 নম্বৰ ঘাট ৰখাই লৈ পিনি তাৰপৰা কি কৰিব লাগে এই গিলাচখন এনেকৈ আছে নে এইখন গিলাচ সেইখন গিলাচ তাৰপাছত এইখন যদিও ঠিক থাকে তুমি এবাৰ এনেকৈ চুই থবা এনেকৈ চুবা দেখাই দিম এইবিলাকতো আজিকালি নৰ্মেল হয় আজিকালিতো হাতে কৰিবই নালাগে হাতে কৰিব নালাগে এনেকৈ কৰিলেই হ'ল চুইচ টিপিলেই হ'ল তাৰপৰা চুইচ টিপাত আৰু কেনেকৈ নাজানো চুইচ টিপাটো বলেৰোখনৰ হেৰিত থাকে বলেৰোখনৰ এনেকুৱাতে থাকে তাত লিখা থাকিব এতিয়া বুটাম নাথাকে কিন্তু চাবিটো চুইচটো পোৱা যাব তাৰপাছত চাবিটো পকালে আপুনি দেখিবা এই যে চিগনেলটো এইটো হিটবিলাকৰ চিগনেল এইটো কি হৈ আছে এইটো মানে আমাৰ ভিতৰত যিটো এই হিটবিলাক থাকে যে সেই হিটবিলাকটো মানে গৰম হয় তাৰপৰা জুইটো উৎপন্ন হয়তো বস্তুটো সেই তাৰপৰা হয় মানে এইটো তাৰপৰা এইটো মিটাৰটো হ'ল হিট মিটাৰ গাড়ীখন কিমান হিট আছে গৰম হৈ দেখাই থাকে তাৰপৰা এইটো হ'ল আমাৰ তেলৰ ফিউল মিটাৰ ডিজেল কিমান আছে কিমান দেখাই থাকে আৰু এইটো হ'ল আমাৰ স্পীড মিটাৰ গাড়ীখন কিমান স্পীডত গৈ আছে এইটো ইয়াত দেখাই থাকে এইটো বুটামটো কি হয় আমাৰ এইটো এই মিটাৰটো ৰিছেট কৰি পিনি মানে হেৰি কৰিব কাৰণে এইবোৰ উদি দিব নেকি এইটো এইখিনিতো মিটাৰটোৰ কথা সুধিব পাৰে কাৰণ গাড়ীখন নাই নহয় এইটো কি হয় তেলৰ এইটো স্পীডৰ এইটো স্পীড এইটো গৰম হিট মিটাৰ বুলি ক'লে ব্ৰেক কেই প্ৰকাৰৰ কি হয় হাইড্ৰলিক আৰু ভেকুৱাম এখন গাড়ীত কি আছে এখন এতিয়া চমু হয় ন হাইড্ৰলিক আৰু ভেকুৱাম ব্ৰেকটো ক'ত থাকে এনেকুৱাবিলাক মানে যিবোৰ এয়াৰ বাছ এই ব্ৰেক চিষ্টেমটো এয়াৰ হয় ন সেইবিলাক হ'ল ভেকুৱাম
আৰু ইয়াত এতিয়া আমাৰ ব্ৰেক কেনেকুৱা হেৰিও আছে মডেলৰ, সেইটো হ'ল ব্ৰেকৰ ড্ৰাম আছে। আৰু ইয়াত কেনেকুৱা আছে ডিছ ব্ৰেক আছে। ডিছ ব্ৰেক হ'লে ডিছৰ ইয়াত হেৰি থাকিব, প্লেট থাকিব, আৰু ব্ৰেকৰ ড্ৰাম থাকে, আৰু আগৰ চকাটো ডিছ ব্ৰেকৰ প্লেট থাকিব, ডিছ থাকিব হ'ল। আৰু গাড়ীখনৰ এখন গাড়ীৰ টায়াৰ চাইজ নাম্বাৰকেইটা কিমান হয়? R15। তাৰপাছত কেইটামান কোম্পানীৰ নাম কোৱাচোন টায়াৰ? অঁ, আৰু বেৰিষ্টন, সেইবিলাক নাম মনত ৰাখি থবা। বলেৰ' গাড়ী বা স্কৰ্পিঅ' গাড়ী যিবিলাক প্ৰাইভেট কাৰ থাকে, এইবিলাকত আমি মিনিমাম কিমান শতাংশ বা কিমান পৰিমাণে হাৱা ভৰাই থ'ব লাগে? 30 পৰা 35ৰ ভিতৰত থ'ব লাগে, হয়নে? আৰু তাতকৈ যদি বেছি থাকে তেতিয়া কি হ'ব? গাড়ীখন জঁপিয়াব, টায়াৰটো ওপৰ চাইডটো সোনকালে ক্ষয় যাব, হয়নে? আৰু যদি কম থাকে তেতিয়া কি হ'ব? ৰিংটো মানে ব্ৰেক যিটো ড্ৰামটো আৰু টায়াৰটো যিখন সংযোগ ন মাজৰ চোৱা সোনকালে ক্ষয় যাব, হয়নে? আৰু টায়াৰটো ফাটি যাব, হয়। তো পেট্ৰল গাড়ীৰ মাজৰ পাৰ্থক্য কি আছিলে? ডিজেল ফিল্টাৰ থাকে, ডিজেল গাড়ীত এনেকুৱা ন। তাৰপাছতে প্ৰাইভেট কাৰ আৰু কমাৰ্চিয়েল কাৰ মাজৰ পাৰ্থক্যসমূহ কেনেকৈ ক'বা? মানে আমি কি বুলি ক'ব লাগিব? গাড়ীসমূহৰ নাম্বাৰ প্লেটসমূহ চাই পিনি চিনাক্ত কৰিব লাগিব। কেনেকৈ? যিখিনি প্ৰাইভেট কাৰ থাকে, প্ৰাইভেট কাৰৰ নাম্বাৰ প্লেটটো ব্লেক এণ্ড হোৱাইট, হয়নে? আৰু যিখন কমাৰ্চিয়েল কাৰ থাকে সেইবিলাকৰ য়েল্ল' এণ্ড ব্লেক। আৰু যিখন আমাৰ ইলেক্ট্ৰিক কাৰ থাকে, সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। পলমকৈ হ'লোঁ দেই, ভাল হওক, ইণ্টাৰভিউ ভালকৈ দিয়া, আৰু সকলোৱে যাতে চাকৰিটো একেবাৰে পাব পৰা এবাৰ দেই। কথাখিনি কওঁতে ক্লিয়াৰলি ক'বা, লাগি যাতে নধৰে। বাকীখিনি মই পাছত আৰু লগ পাই দেই। থেংক ইউ দাদা। একদম বঢ়িয়া। ছাৰ আহা, চব ওলোৱা আকৌ কেতিয়াবা কম ঠিক নাই। একেবাৰে চাকৰি পোৱা তোমালোকে ভালকৈ দিয়া দেই। আৰু কেনেকুৱা লাগিছে শিকি মেলি কোৱা? ভাল লাগিছে? কিবা আৰু কনফিউজ থাকিলে নেকি? বঢ়িয়া, ঠিক আছে, যাওঁগৈ দেই, বাই বাই। ঠিক আছে, লগ পাই ভাল লাগিলে সকলোকে। ভাল লাগিলে দেই, ভালকৈ থাকা হবে দেই। একটু মজা লাগিব। ইয়াতে যদি কোনোবাই বৰ্তমান অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে প্ৰশিক্ষণ ল'ব বিচাৰে, কিছুমান ল'ৰাই অসমৰ যিকোনো প্ৰান্তত হ'লেও হ'ব, থকা খোৱা ব্যৱস্থা আছে, ধুনীয়াকৈ থাকিবলৈ ঘৰ আছে, ৰুম আছে। ইয়াত থাকি পিনি আপোনালোকে যদি শিকিব বিচাৰে তেনেহ'লে মানে মই নাম্বাৰ দিছোঁ, নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।